নিৰ্বাচনৰ আগত দিয়া টুপ আৰু নিৰ্বাচনৰ পিছত দিয়া মাধমাৰ এই কথাটো যাতে 5 বছৰ নিৰ্বাচনৰ আগত ৰাইজে পাহৰি নাযায়। নিৰ্বাচনৰ পিছত বস্তুৰ দাম বৃদ্ধি হ'ব। আজি মই সদায় কৈ আছোঁ এক্সিট পোল কেতিয়াও একজেক্ট পোল হোৱা নাই। গতিকে এইবাৰ মই সম্পূৰ্ণ আশাবাদী যে দিছপুৰ সমষ্টিৰ পৰা ৰাইজে মোক সমৰ্থন জনাইছে আৰু মই এবাৰ জয়ী হ'ব পাৰিম। আৰু থাকিল কথা বাকী সমষ্টিবিলাকৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। এক্সিট পোল কিছু লোকক একচুৱেলি এইটো চৰকাৰী পক্ষত আজিকালি এটা ট্ৰেণ্ডিং চলিছে, এক্সিট পোল হৈ থাকে। আমি এক্সিট পোলটো যদি আমি ইমান ভৰসা কৰোঁ তেতিয়াহ'লে ৰাইজৰ ওপৰত ভৰসা কি কৰিব? ভোট ৰাইজেহে দিছে। গতিকে মই আশাবাদী যে আমি এবাৰ দিছপুৰত শেষ হাঁহি মাৰিব পাৰিম। চাওক, ৰাহুল গান্ধী ডাঙৰীয়াই আগতেই কৈ আছিলে যে নিৰ্বাচনৰ পিছত বস্তুৰ দাম বৃদ্ধি হ'ব। আজি চিলিণ্ডাৰেই নহয়, মিঠাতেলৰ দামো 15 টকা বাঢ়িল, 5 টকাৰ আপোনাৰ বিস্কুট আজি 15 টকালৈ বৃদ্ধি হ'ল। প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ আজিৰ পৰা দাম বৃদ্ধি হৈছে। পেট্ৰল ডিজেল চব বৃদ্ধি হ'ব। ৰাইজে এটা কথা বুজি পোৱা ভাল যে নিৰ্বাচনৰ আগত দিয়া টুপ আৰু নিৰ্বাচনৰ পিছত দিয়া মাধমাৰ এই কথাটো যাতে 5 বছৰ নিৰ্বাচনৰ আগত ৰাইজে পাহৰি নাযায়, এই কথাটো ৰাইজক মনত ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ।